উপকৃত হওক সেইবুলি এই কণ্টেণ্টটো বাছি লৈছোঁ। ঠিক আছে, মই ছাৰজনক চিনাকি কৰাই দি আছোঁ। ছাৰজন হয় ছাৰজন, তেওঁ ছাৰৰ চিনাকি ছাৰে দিব, চবেই চিনিয়ে পায়, তথাপিতো চিনাকিটো এবাৰ দিব। মই ডক্টৰ কবিৰ আহমেদ, মই ৰঙিয়া অঞ্চলত আজি প্ৰায় 34 ইয়াৰ্ছ প্ৰেক্টিছ কৰি আছোঁ আৰু আজি মোৰ লগত আছে অনিতা কলিতা। তেওঁ মোৰ ফালৰ পৰা কিছুমান দাঁতৰ সমস্যাৰ বিষয়ে জানিবলৈ বিচাৰিছে, যিটোৰ কাৰণে আমাৰ বিশেষকৈ আজি মহিলাৰ ওপৰত তেওঁ প্ৰশ্ন কৰিব, এইটো যাতে মহিলাসকলক তেওঁলোকৰ দাঁতৰ যত্ন লোৱাত সহায় হয়, তাৰে কাৰণে তেওঁ আজি মোৰ ওচৰত মহিলাৰ ওপৰত কিছুমান প্ৰশ্ন কৰিব। ঠিক আছে, গৰ্ভৱতী মহিলাই দাঁতৰ কেনেকৈ যতন ল'ব লাগে তাৰ ওপৰত ছাৰ অকণমান। গৰ্ভৱতী মহিলাৰ দাঁতৰ যতন সম্পৰ্কে মই ক'বলৈ লৈছোঁ যে গৰ্ভৱতী অৱস্থাত আমাৰ হৰম'নেল গ্ৰন্থিত দ্ৰুত পৰিৱৰ্তন হয়, যাৰ ফলত দাঁতৰ কোষবিলাকৰ পৰিৱৰ্তন হয়, দাঁতৰ আলু হৈ উঠে, দাঁতৰ বিষ হয়, বিভিন্ন ইনফেকশ্যন বা প্ৰদাহ হ'ব পাৰে। এই সময়ত ৰাতিপুৱা ৰাতি দুবাৰকৈ ব্ৰাছ কৰিব লাগে আৰু ডক্তৰৰ কোনো পৰামৰ্শ নোহোৱাকৈ কোনো ঔষধে ব্যৱহাৰ কৰিব নালাগে। যিবিলাক ঔষধ নিৰাপদ সেইবিলাকে ব্যৱহাৰ কৰিব লাগে আৰু পৰিপুষ্টিৰ কাৰণে সমতুল বেলেঞ্চ আহাৰ খাব লাগে। গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য খাব লাগে আৰু দুবাৰ কৰি ৰাতিপুৱা ৰাতি ব্ৰাছ কৰিব লাগে। গৰ্ভৱতী মহিলাৰ দাঁতৰ যতনে ভৱিষ্যত সন্তানৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে? হয়, প্ৰত্যেকজনী গৰ্ভৱতী মহিলাই দাঁতৰ সঠিক যত্ন ল'ব লাগে, যিটোৱে সৰু ল'ৰা ছোৱালী বা ভৱিষ্যত সন্তানটিৰ শ্ৰীবৃদ্ধিত সহায় কৰে। সেইটো সময়ত গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য, ফল মূল ইত্যাদি যথেষ্ট পৰিমাণে খাব লাগে, তেতিয়া শিশুটিৰ শ্ৰীবৃদ্ধি হয়। আৰু প্ৰত্যেকজনী গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাতেই কি হয়, শিশুৰ গৰ্ভাৱস্থাৰ 3 মাহ নহওঁতে গৰ্ভাৱস্থাত থাকোঁতেই শিশুৰ অস্থায়ী দাঁতৰ অংকুৰণ ঘটে আৰু জন্মৰ পিছতেই স্থায়ী দাঁতৰ অংকুৰণ ঘটে। গতিকে সেই সময়ত পৰিপুষ্টিৰ কাৰণে বেলেঞ্চ ডায়েট দৰকাৰ, তেতিয়া ভৱিষ্যত দাঁতখিনি ভালদৰে আহে। শিশুৰ শ্ৰীবৃদ্ধিৰ কাৰণে কেনেকুৱা ধৰণৰ খাদ্য হ'ব লাগে সেইটো ছাৰে অকণমান ক'ব। ভৱিষ্যত সন্তানটিৰ শ্ৰীবৃদ্ধিৰ কাৰণে আগতে ক'লোঁ আমি বেলেঞ্চ ডায়েট খাব লাগে আৰু যিবিলাক কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি ধৰণৰ খাদ্য খাব লাগে। আমাৰ সচৰাচৰ এইবিলাক খাদ্য ফল মূল ইত্যাদিত পোৱা যায়, গাখীৰত পোৱা যায়, এনেকুৱা ধৰণৰ খাদ্য খাব লাগে। যিবিলাক বৰ্জিত খাদ্য আছে, যিবিলাক খাব নালাগে, বহুতো মহিলাই আজিকালি আধুনিক মহিলাই স্মকিং কৰে বা তবাকু খায়, এইবিলাকে কি হয় নেক্সট আহিব লগা সন্তানৰ শ্ৰীবৃদ্ধিত বাধা আহে আৰু এই সন্তানটো হয় কম ওজনৰ সৈতে জন্ম হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক খাদ্য বৰ্জিত খাদ্য, এনেকুৱা খাদ্য খাব নালাগে। আৰু কিছুমান মেডিচিন ঔষধ যিবিলাকৰ নেক্সট বাচ্ছাটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, সেইবিলাক ঔষধ আছে, টেট্ৰাচাইক্লিন, ডক্সিচাইক্লিন আদি ধৰণৰ কিছুমান ঔষধ আছে, যিবিলাকে দাঁতৰ গঠনত সুবিধা কৰে আৰু তাৰ কালাৰটো চেঞ্জ কৰাৰ সম্ভাৱনা থাকে। সেইকাৰণে সৰু ল'ৰা ছোৱালীক দাঁতৰ ভালৰ কাৰণে কেলছিয়াম দৰকাৰ হয়, কেলছিয়াম খাব লাগে। হৰম'ন জাতীয় ঔষধ এনেকুৱা ধৰণৰ ঔষধ ব্যৱহাৰ কৰিব নালাগে। বিশেষ ঘৰুৱাভাৱে প্ৰশ্ন সুধিম, কেনেকুৱা পদ্ধতিত ব্ৰাছ কৰিব লাগে, ধৰণটো কেনেকুৱা আৰু ব্ৰাছ কৰাৰ ধৰণ ছাৰে দেখুৱাব, আৰু লগতে কেনেকুৱা গুণসম্পন্ন টুথপেষ্ট আৰু এডাল ব্ৰাছ কিমান দিনলৈ ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে আমাৰ এডাল ব্ৰাছে 6 মাহ 1 বছৰ ব্যৱহাৰ কৰে, এনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰিনে 2 মাহ 3 মাহ ব্যৱহাৰ কৰিব পাৰি, তাৰ ওপৰত ছাৰে বনাব। সুন্দৰ প্ৰশ্ন। আমি কি ধৰণে ব্ৰাছ কৰিব লাগে দাঁত আৰু কি ধৰণৰ কেনে ধৰণৰ গুণসম্পন্ন টুথব্ৰাছ বা টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে। সচৰাচৰ বহুতেই ব্ৰাছ কি কৰে, এডাল ব্ৰাছ কিনিয়েই 1 বছৰ 2 বছৰ 3 বছৰলৈকেও মানুহে চলাই থাকে। আৰু কি হয়, কিছুমান এনেকুৱা মানুহ আছে
জীৱনত মানে ব্ৰাছ যিমান দিন থাকে সিমান দিনে চলাই থাকে আচলতে আমাৰ ব্ৰাছডাল কমেও 3 মাহৰ মূৰে মূৰে চেঞ্জ কৰিব লাগে তথাপিও ব্ৰাছডালৰ পৰা লক্ষ্য ৰাখিব লাগে যেতিয়া ব্ৰাছডালৰ গঠনটো নষ্ট হৈ যায় বেকাবেকি হৈ যায় তেতিয়া সেই ব্ৰাছ এমাহতো হয়তো চেঞ্জ কৰিব লগা হ'ব পাৰে কিন্তু যদি ব্ৰাছডাল কোৱালিটি ভাল হয় মিনিমাম 3 মাহ আমি ধুনীয়া কৰি ব্ৰাছডাল ব্যৱহাৰ কৰিব পাৰোঁ যদি 3 মাহৰ প্ৰত্যেক 3 মাহৰ মূৰে মূৰে ব্ৰাছটো চেঞ্জ কৰাটো দৰকাৰ আৰু ব্ৰাছ কৰাৰ পদ্ধতি আছে আমি বহুতে ব্ৰাছ কৰাত ভুল কৰোঁ তাৰ কাৰণে আমাৰ দাঁতবিলাক ক্ষয় যায় দাঁতৰ গঠনটো আঁবিলাক চিধা হিচাপে থাকে সেইকাৰণে আমি ব্ৰাছটো পুৰা আলুত লগাই পেলাই আলু মেছেজ হয় এনেকৈ তল পেলাই ব্ৰাছ কৰি কেতিয়াবা 3টা কমেও 5বাৰমান দিব লাগে এনেকৈ বাহিৰ হলটো এনেকৈ ব্ৰাছ কৰিব লাগে আৰু ভিতৰ ফালে তালুৰ পৰা এনেকৈ টানি আনিব লাগে এনেকৈ আৰু যিখিনি আমি চুবোৱা ঠাই থাকে দাঁতৰ ছাৰ্ফেচটো এনেকৈ বেক এণ্ড ফ'ৰ্চ বুলি কয় অকা পিছা কৰি এনেকৈ ব্ৰাছ কৰিব লাগে আৰু তালুৰ ফালে এইখিনি এনেকৈ অকা পিছা কৰি ব্ৰাছ কৰিব লাগে তলৰ দাঁতখিনি ঠিক তেনেকৈ আমি বাহিৰ ফালটো এনেকৈ সময় 3টা দাঁত 5বাৰমান এনেকৈ দিব লাগে এনেকৈ কৰি থাকিব লাগে ভিতৰ ফালে এনেকৈ দিব লাগে ওপৰৰ ছাৰ্ফেচটো অকা পিছা আৰু ইয়াতে সচৰাচৰ আমি ব্ৰাছ কৰোঁতে বহুতে একদম 3 ছেকেণ্ডৰ ভিতৰতে দৌৰা-দৌৰি থাকে আৰু যিবিলাকে বাওঁফালে দাঁত ব্ৰাছ কৰাৰ অভ্যাস আছে বাওঁফালে হঠাৎ সোঁফালে আহি যায় ইমান দূৰলৈকে ব্ৰাছ কৰে কিন্তু আমি চোৱা গম পাওঁ বা প্ৰত্যেক দাঁত দন্ত বিশেষজ্ঞৰ উপদেশ মতে মিনিমাম 3 মিনিটত আমাৰ সুন্দৰভাৱে দাঁতখিনি ব্ৰাছ কৰা হৈ যায় গতিকে 3 মিনিটত সুন্দৰভাৱে ব্ৰাছ কৰিব পাৰি আৰু টুথপেষ্টটো আমাৰ বজাৰত যিবিলাক টুথপেষ্ট পাওঁ আমি কলগেট ফৰেঞ্চ এইবিলাকৰ মানে কোম্পানীৰ পৰা এইবিলাকেই আমাৰ দাঁতৰ ব্ৰাছৰ কাৰণে বেষ্ট হিচাপে ভাল কিন্তু যিবিলাক মানুহৰ সমস্যা থাকে দাঁতৰ সমস্যা থকাৰ কাৰণে মেডিকেটেড টুথপেষ্টৰ প্ৰয়োজন হয় যিবিলাক আমাৰ হস্পিটেলবিলাকত বা ফাৰ্মাচীবিলাকত পোৱা যায় সেইবিলাক টুথপেষ্টে ব্ৰাছ কৰিব লাগে তেতিয়া দাঁতৰ খিৰিকনি আদি যিবিলাকৰ হয় সেইবিলাক ভাল পায় আৰু ব্ৰাছটো 3 মাহৰ মূৰে মূৰে অন্তৰে চেঞ্জ কৰিব লাগে আৰু আমাৰ যিবিলাক বজাৰত যিবিলাক পেষ্ট পায় আমি এইবিলাক পেষ্টেদি ব্ৰাছ কৰি ল'ব কিন্তু ব্ৰাছ কৰাৰ কথাটো হ'ল আমি প্ৰত্যেকে ৰাতি শুবৰ সময়ত ব্ৰাছ কৰিব লাগে শুবৰ সময়ত ব্ৰাছ কৰিলেহে আমাৰ দাঁতৰ যতনটো ভাল হয় কাৰণ যেতিয়া ৰাতি বস্তুবিলাক আমাৰ দাঁতত লাগি থাকে ছাৰ্ফেচত সেইবিলাক চাফা হৈ গ'লে মুখত থকা বেক্টেৰিয়া অনিষ্ট কৰিব নোৱাৰে আৰু আমাৰ ব্ৰাছটো ৰাতি কৰিলে ভাল ফল পোৱা যায় থেংক ইউ ছাৰ ইমান ধুনীয়াকৈ আপুনি দাঁতৰ যতনৰ ওপৰত জনোৱাৰ কাৰণে আৰু আগলৈ আপোনাৰ পৰা এনেকুৱা ভিডিঅ' পাম বুলি আশা কৰিছোঁ ধন্যবাদ অনিতা তোমাৰ লগত আজি দাঁতৰ বিষয়ে যিখিনি সমস্যাৰ কথা শ্বেয়াৰ কৰিলোঁ ইয়াৰে আমাৰ ৰাইজক বা নতুন মহিলাক সমৃদ্ধ কৰিব ছাৰে লিখিছে বিৰাট ধুনীয়া মানে পঢ়িবলগীয়া কিতাপ হয় এখন শিশু দাঁতৰ যতন এইখন অহা বুধবাৰে পাৰিলে আপোনালোকৰ ভালকৈ ছাৰে বুজাই দিব এইখনত কিনো আছে আৰু আপোনালোকে ল'ব বিচাৰিলে ছাৰৰ লগত কণ্টেক্ট কৰিব লাগিব